মঙলদৈ এক ঐতিহ্যমণ্ডিত ৰঙালী বিহু পদুমঙলদৈ ৰঙালী বিহু আৰু এইবাৰ ৭১ সংখ্যক পদুমঙলদৈ ৰঙালী বিহু সন্মিলন আৰু আমি ৭১ সংখ্যক পদুমঙলদৈ ৰঙালী বিহু সন্মিলনে যোৱা বছৰৰ পৰা বিহু উদযাপন কৰাৰ লগতে বিহু কৰ্মশালাৰ আয়োজন কৰিছোঁ। যোৱাবাৰ প্ৰায় ৩০০-৪০০ আমাৰ নাচনি আহিছে, তেখেতসকলে এই বিহু প্ৰশিক্ষণ লৈছে, কৰ্মশালাত অংশগ্ৰহণ কৰিছে আৰু এইবাৰ দ্বিতীয়বাৰ আমি দেখিছে আপুনি প্ৰায় ২০০তকৈ অধিক নাচনি এই কৰ্মশালাত আজি প্ৰথম দিনটোত অংশগ্ৰহণ কৰিছে আৰু এইবাৰ আমি জেং বিহুৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ কৰ্মশালাত, যাতে জেং বিহু প্ৰশিক্ষণ ল'ব পাৰে। পদুমঙলদৈ ৰঙালী বিহু ৪ দিনীয়া কাৰ্যসূচীলৈ ১৫, ১৬, ১৭, ১৮ সকলোকে আমন্ত্ৰণ জনাইছোঁ আৰু বিহুখনক উপভোগ কৰক। আহক, বিহু অসমীয়া জাতিৰ আয়ুস ৰেখা, বিহু থাকে মানে অসমীয়া জাতি সদায় থাকে। ৭১ সংখ্যক পদুমঙলদৈ ৰঙালী বিহু সন্মিলনীৰ তৰফৰ পৰা আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা লগতে আমি সেৱা যাচিছোঁ সমগ্ৰ অসমবাসী ৰাইজৰ লগতে মঙলদৈবাসী ৰাইজলৈ। আজি আমাৰ পদুমঙলদৈ ৰঙালী বিহু ৭১ সংখ্যক পদুমঙলদৈ ৰঙালী বিহুৰ প্ৰথমটো কাৰ্যসূচী বুলি আপুনি ক'ব পাৰে। আজি আমাৰ আৰম্ভ হ'ল বিহু আখৰা। এই ৫ দিনীয়াকৈ বিহু আখৰা চলিব আৰু ইয়াত প্ৰশিক্ষক হিচাপে অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন মঞ্চত তেওঁলোকে খ্যাতি অৰ্জন কৰা প্ৰশিক্ষকসকলে ইয়াত এই নতুন প্ৰজন্মৰ শিশুসকলক প্ৰশিক্ষিত কৰিব। নতুন প্ৰজন্মৰ প্ৰতিজন শিশুক দৰংবাসী বা মঙলদৈবাসী যে ওলাই আহিছে আজি যে বিহুটোনো কি, নতুন প্ৰজন্মক শিকিবৰ কাৰণে অভিভাৱকখিনি লৈ আহিছে, তেওঁলোকক ৰঙালী বিহুৰ লগত একাত্ম কৰিব বিচাৰিছে, এইটো এটা শুভ লক্ষণ বুলি মই ভাবিছোঁ আৰু এইখিনিতে মই অভিভাৱকসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি দেখিছে আজি আমাৰ এই বিহুতলীত কিমানখিনি শিক্ষাৰ্থী আজি প্ৰায় শতাধিক ১০০ৰ ওপৰত ছাত্ৰ ছাত্ৰী শিক্ষাৰ্থী আহি পেলাই আমাৰ ইয়াত বিহুতলীত অংশগ্ৰহণ কৰিছে, সঁচাকৈ এটা শুভ লক্ষণ বুলি ভাবিছোঁ। এইবাৰো আমাৰ ৬ দিনীয়া কাৰ্যসূচীৰে আমাৰ এই বিহু আৰম্ভ হ'ব, বিভিন্ন প্ৰতিযোগিতা। প্ৰথমগৰাকী পদুমঙলদৈ ৰঙালী বিহু সন্মিলনীৰ সম্পাদক ফুলেন্দ্ৰ নাথ চহৰীয়া, তেখেতৰ উপজা দিন ১২ এপ্ৰিল। সেই ১২ এপ্ৰিলৰ দিনটো তেওঁৰ উপজা দিনটো আমি আমাৰ বিহুতলীত ৭১ সংখ্যক পদুমঙলদৈ ৰঙালী বিহু সন্মিলনীয়ে উদযাপন কৰিম। তাত বিভিন্ন এই জন্মদিনলৈ তেখেতৰ উপজা দিনলৈ আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ। লগে লগে আমাৰ বিহুৰ কাৰ্যসূচীসমূহ আৰম্ভ হ'ব ১৫ তাৰিখৰ পৰা। ১৪ তাৰিখে আমাৰ গৰু বিহু, ১৫ তাৰিখৰ পৰা আমাৰ আৰম্ভ হ'ব মূল কাৰ্যসূচী আৰু তাৰ লগে লগে আমাৰ বিভিন্ন প্ৰতিযোগিতা, মুকলি বিহু, সাংস্কৃতিক অনুষ্ঠান, বিভিন্ন থলুৱা খেল ধেমালি প্ৰতিযোগিতা আমাৰ ইয়াত অনুষ্ঠিত হ'ব। গতিকে সমগ্ৰ অসমবাসীৰ লগতে মঙলদৈবাসীৰ সহায় সহযোগ আৰু মৰম আমি বিচাৰিছোঁ। এইবাৰ আমাৰ মুখ্য আকৰ্ষণ নীলোৎপল বৰা, তেওঁ ১৮ এপ্ৰিলত আহিব আৰু ১৭ এপ্ৰিলত আহিব আমাৰ সকলোৰে হিয়াৰ আমঠু জিতুল সোণোৱালে, তেওঁৰ গীতৰ শৰাই আগবঢ়াব। সমগ্ৰ অসমবাসীক, মঙলদৈবাসীক, দৰংবাসীক আমি অনুৰোধ জনাইছোঁ তেওঁলোকে আমাৰ এই বিহু মঞ্চত বিহু পথাৰলৈ আহক আৰু আমাক আশীৰ্বাদ দি এই বিহুখন আৰু এক অন্যান্য মাত্ৰা প্ৰদান কৰাত সহায় কৰক। ধন্যবাদ। জয়।